হিমন্ত বিশ্ব শৰ্মাই অসমৰ মানুহক টুপি দিবৰ কাৰণে টুপি নহয় আসলতে জুবিন দাই কৈ গৈছে এনেকুৱা জাপি দিবৰ কাৰণে এই চাৰ্জশিটখন দিছে আৰু হিমন্ত বিশ্ব শৰ্মাক এনে কৈ থৈ যোৱা নাই নহয় পলিটিক্স নকৰিবা বন্ধু দুটা মানুহৰ নাম লৈছে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা কৈছে যে বিজেপি এটা বটলা পাৰ্টি আৰু সেই বটলা পাৰ্টিটোৰ যিজন কমাণ্ডাৰ ইন চিফ মই চেয়াৰমেন বুলি কওঁ আলফাৰ যেনেকে চেয়াৰমেন আছে ঠিক তেনেকে বিজেপিৰ যিটো কোম্পানী এতিয়া এইটো কোম্পানী এতিয়া আৰএছএছ বিজেপি নাই নহয় এটা সব হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানী প্ৰাইভেট লিমিটেড এছবিএছ কোম্পানী প্ৰাইভেট লিমিটেডৰ চেয়াৰমেনে এতিয়া ইমান টেনচন কে লেখাইছে চাৰ্জশিটখন যোনে য'ত নেপাক লাগিলে যদি মিছা কথা তেতিয়াহ'লে কবা চাৰ্জশিট তোমালোকৰ পুলিচে লিক কৰি দিয়ে লিক কৰেতো তোমালোকৰ এনকুৱাৰী অফিচাৰে সব সাংবাদিকৰ হাতে হাতে চাৰ্জশিট আছে খালি কোৰ্টে ধৰিব বুলিহে কোনো চাৰ্জশিটখন উলিয়াই দিয়া নাই প্ৰাগত টক শ্ব' পাতিছে সেইখনৰ ওপৰত ND24 টক শ্ব' পাতিছে NKTV টক শ্ব' পাতিছে প্ৰতিদিন টাইমে পৰহিয়ে একদম চাৰ্জশিটৰ মূল কথাকেইটা কৈয়ে দিলে ওৱা সাংবাদিকে ক'ৰ পৰা চাৰ্জশিট পাই এইটো পৃথিৱীত সুধিব পাৰে নেকি কোনোবাই আৰু সাংবাদিকৰ পৰা আমি পাওঁ বুলি কোনোবাই সুধিব পাৰে নেকি এইটো ইমান ভাল চাৰ্জশিট দিছা যে তুমি কপিটো দিয়ে দিব লাগে মোলেটো তেওঁ হোৱাটছএপত দিয়ে দিব লাগে মই তেওঁ হোৱাটছএপত দিম এতিয়া আপুনি চাৰ্টিফাইড কপিখন দিয়ক বুলি মোক আপুনি ইমান কিয় ভয় খাইছে ইমান ধুনীয়া চাৰ্জশিট দিছে আপুনি দি দিয়ক মোক এটা কপি এই এনেকুৱা কথা ক'ব নাপায় মুখ্যমন্ত্ৰীয়ে কৈছে যে বিৰোধীয়ে চাৰ্জশিটখন ক'ত পালে আৰু কেনেকৈ গম পালে এখন দুৰ্বল অভিযোগ যে আপোনালোকক জনাইছে নি সংবাদ মাধ্যমে ইতিমধ্যে চাৰ্জশিটখনৰ বিষয়ে যথেষ্ট নিউজ কৰিছে আৰু সেই নিউজৰ ভিত্তিত যি চ'ৰ্চৰ পৰা সংবাদ মাধ্যমে এই নিউজবিলাক পাইছে সেই চ'ৰ্চৰ নিউজৰ ভিত্তিত আমি আমাৰ কথাকেইটা কৈছো চাৰ্টিফাইড কপি সবৰ হাতে হাতে পৰি যাব তাৰপিছত নহয় বুলি কৈ দিলে হ'ল যদি আমি কোৱা কথাকেইটা নহয় হিমন্ত বিশ্ব শৰ্মাই ইমান কিয় ভয় খাব লাগিছে যদি ইমান ভাল চাৰ্জশিট দিছে মোৰ হাতৰ পৰাই লৈ যাহি বুলিহে ক'ব লাগে চাৰ্জশিটখন ক'ৰ পৰা পালে বুলি কেলে সুধিছে তেওঁ মইতো যদি ইমান ধুনীয়া চাৰ্জশিট দিওঁ মইতো বিলাই থাকিলোহেঁতেন প্ৰেছ মিট কৰি মই চাহ ভাই এনেকুৱা ষ্ট্ৰিক্ট চাৰ্জশিট দিছো যে কোনো হাৰি যাব নোৱাৰে মই প্ৰেছ মিট পাতি সংবাদ মেলত এটা চাৰ্জশিট দি দিলোহেঁতেন এনাই চাৰ্জশিটৰ কপি মোৰ নিজৰ চাৰ্জশিটৰ কপি আপোনালোকক কিমান বাৰ দিছো মোক মাওবাদী বুলি যে ফচাবলৈ লৈছিলে হিমন্ত বিশ্ব শৰ্মাই মোক মাওবাদী বুলি কৈছে তাৰ চাৰ্জশিটৰ কপি আপোনালোকক কিমান বাৰ দিছো মই এতিয়া হিমন্ত বিশ্ব শৰ্মাই ইমান ধুনীয়া চাৰ্জশিট লিখাইছে যিটো চাৰ্জশিটত বোলে হিমন্ত বিশ্ব শৰ্মাৰ মতে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত আৰু শেখৰ জ্যোতি ফাঁচি হোৱাটো খাটাং সেই চাৰ্জশিটখনৰ ওপৰত যদি কোনোবাই কমেণ্ট কৰিছে এখন ক'ত পালে ইমান চিঞৰি থাকিবলৈ ইমান ভয়টো কিয় হৈছে তাতে আপোনালোকে কথাটো ধৰি পালে নে নাই কথাটো কাহিনীটো তাতে হয় নে নকওক সেইকাৰণে মই কৈছো হিমন্ত বিশ্ব শৰ্মাই অসমৰ মানুহক টুপি দিবৰ কাৰণে টুপি নহয় আসলতে জুবিন দাই কৈ গৈছে এনেকুৱা জাপি দিবৰ কাৰণে পৃথিৱীৰ জাপি দিবৰ কাৰণে এই চাৰ্জশিটখন দিছে আৰু হিমন্ত বিশ্ব শৰ্মাক এনে কৈ থৈ যোৱা নাই নহয় পলিটিক্স নকৰিবা বন্ধু কাৰ নাম লৈছে চাবচোন আপুনি দুটা মানুহৰ নাম লৈছে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা আৰু কি কৈ কৈছে যে বিজেপি এটা বটলা পাৰ্টি আৰু সেই বটলা পাৰ্টিটোৰ যিজন কমাণ্ডাৰ ইন চিফ মই চেয়াৰমেন বুলি কওঁ আলফাৰ যেনেকে চেয়াৰমেন আছে ঠিক তেনেকে বিজেপিৰ যিটো কোম্পানী এতিয়া এইটো কোম্পানী এতিয়া আৰএছএছ বিজেপি নাই নহয় এটা সব হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানী প্ৰাইভেট লিমিটেড এছবিএছ কোম্পানী প্ৰাইভেট লিমিটেড সেই এছবিএছ কোম্পানী প্ৰাইভেট লিমিটেডৰ চেয়াৰমেনে এতিয়া ইমান টেনচন কে লেখাইছে চাৰ্জশিটখন যোনে য'ত নেপাক লাগিলে যদি মিছা কথা তেতিয়াহ'লে কবা চাৰ্জশিট তোমালোকৰ পুলিচে লিক কৰি দিয়ে লিক কৰেতো তোমালোকৰ এনকুৱাৰী অফিচাৰে সব সাংবাদিকৰ হাতে হাতে চাৰ্জশিট আছে খালি কোৰ্টে ধৰিব বুলিহে কোনো চাৰ্জশিটখন উলিয়াই দিয়া নাই সবৰ হাতে হাতে কালিতো প্ৰাগত টক শ্ব' পাতিছে সেইখনৰ ওপৰত ND24 টক শ্ব' পাতিছে NKTV টক শ্ব' পাতিছে প্ৰতিদিন টাইমে পৰহিয়ে একদম চাৰ্জশিটৰ মূল কথাকেইটা কৈয়ে দিলে ওৱা সাংবাদিকে ক'ৰ পৰা চাৰ্জশিট পাই এইটো পৃথিৱীত সুধিব পাৰে নেকি কোনোবাই আৰু সাংবাদিকৰ পৰা আমি পাওঁ বুলি কোনোবাই সুধিব পাৰে নেকি এইটো ইমান ভাল চাৰ্জশিট দিছা যে তুমি কপিটো দিয়ে দিব লাগে মোলেটো তেওঁ হোৱাটছএপত দিয়ে দিব লাগে মই তেওঁ হোৱাটছএপত দিম এতিয়া আপুনি চাৰ্টিফাইড কপিখন দিয়ক বুলি মোক তেওঁলৈ মই পঠিয়ামে এতিয়া আপুনি ইমান কিয় ভয় খাইছে ইমান ধুনীয়া চাৰ্জশিট দিছে আপুনি দি দিয়ক মোক এটা কপি এনেকে কমনি নকওক এই এনেকুৱা কথা ক'ব নাপায়